মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত গোৱালপাৰা জিলায় অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2023-24 ৰ জিঅ'গ্ৰাফি ইলেক্টিভ ক্লাছ 10 ৰ কোৱেশ্চন পেপাৰখনৰ সলিউশন লৈ উপস্থিত হৈছো। আজি মই তোমালোকৰ প্ৰিয় চেনেলত এই কোৱেশ্চন পেপাৰৰ 31 নম্বৰৰ কোৱেশ্চনৰ সলিউশন কৰি দিম। কোৱেশ্চন নম্বৰ 1, 2 আৰু 3। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলৰ জিঅ'গ্ৰাফি বা ভূগোল ইলেক্টিভ বিষয় আছে তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু নিশ্চয় এই ভিডিঅটিৰ সলিউশনে তোমালোকক অহা পৰীক্ষাসমূহত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল মূল বিষয়বস্তুলৈ যাওঁ। 1 শুদ্ধ উত্তৰটো বাছি উলিওৱা। এ মহাসাগৰৰ তলিত থকা অৱয়ৱবোৰৰ আকৃতি হল 1 উচ্চভূমি, 2 নিম্নভূমি, 3 সমতল ভূমি, 4 উচ্চভূমি আৰু নিম্নভূমি। গতিকে শুদ্ধ উত্তৰ হ'ব 4 উচ্চভূমি আৰু নিম্নভূমি। বি ভূপৃষ্ঠৰ অৱয়ৱবোৰক একচুয়ালি প্ৰশ্নটো এনেকুৱা হ'ব লাগিছিল ভূপৃষ্ঠৰ অৱয়ৱবোৰৰ বৈশিষ্ট্যমুখী। 1 ভূ আকৃতি, 2 স্থূলাকৃতি, 3 ভূভাগ, 4 স্থূলভাগ। শুদ্ধ উত্তৰ হ'ব 2 স্থূলাকৃতি। সি তলৰ কোনটো সেউজ গৃহ গেছ নহয়। 1 কাৰ্বন ডাই অক্সাইড, 2 মিথেন, 3 নাইট্ৰাছ অক্সাইড, 4 পানী। শুদ্ধ উত্তৰ হ'ব 4 পানী। ডি পৃথিৱীৰ সাগৰ মহাসাগৰৰ দ্বাৰা গঠিত অংশদ্বয় 1 স্থলমণ্ডল, 2 জলমণ্ডল, 3 জীৱমণ্ডল, 4 বায়ুমণ্ডল। গতিকে শুদ্ধ উত্তৰ হ'ব 2 জলমণ্ডল। ই ডাঙৰ মহাসাগৰটো হল 1 ভাৰত মহাসাগৰ, 2 বংগোপসাগৰ, 3 আটলান্টিক মহাসাগৰ, 4 প্ৰশান্ত মহাসাগৰ। গতিকে শুদ্ধ উত্তৰ হ'ব 4 প্ৰশান্ত মহাসাগৰ। এফ পৃথিৱীৰ বিখ্যাত জলপ্ৰপাত 1 নিয়াগাৰা, 2 ৰিবন, 3 এঞ্জেল, 4 জিম জিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো মই তোমালোকক হোমৱৰ্ক দিছো, তোমালোকে মোক কমেন্ট বক্সত জনাবা আৰু তোমালোকৰ কমেন্ট চাই মই আনসাৰটো মই এই ভিডিঅ'ৰ কমেন্ট বক্সত দি দিম। জি তলৰ কোনবিধ অনবীকৰণযোগ্য সম্পদ। 1 পানী, 2 বায়ু, 3 শস্য, 4 কয়লা। গতিকে শুদ্ধ উত্তৰ হ'ব 4 কয়লা। 2 তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। 1 ইনচেলবাৰ্গ কি? উত্তৰ ইনচেলবাৰ্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ। এইখিনিতে মই তোমালোকক জনাই থওঁ যে তোমালোকৰ এই অতি চমু প্ৰশ্নৰ উত্তৰখিনি মই পোনপ্ৰথমতে মুখে মুখে মাতি যাম, পিছত তোমালোকক স্ক্ৰীনশ্বটৰ সুবিধাৰ্থে মই আনসাৰখিনি দেখাই দিম। বি হিমবাহে সৃষ্টি কৰা এটা ক্ষয়জনিত ভূ অৱয়ৱৰ নাম লিখে। উত্তৰ হ'ব ওলোমা হ্ৰদ বা হ্যাঙ্গিং ভেলি। সি জনসাধাৰণে অৰণ্য সংৰক্ষণৰ কাৰণে কৰা এটা আন্দোলনৰ নাম লিখা। উত্তৰ হ'ব চিপকা আন্দোলন। তোমালোকে সাইলেন্ট ভেলি মুভমেন্টও দিব পাৰা। ডি পৃথিৱীৰ অন্তৰ্ভাগত উত্তাপ কিমান ডিগ্ৰী সেলসিয়াছ বুলি ঠাৱৰ কৰা হৈছে। উত্তৰ হ'ব 4500 ডিগ্ৰী সেন্টিগ্ৰেড। ই বায়ু প্ৰদূষণৰ লগত জড়িত এটা প্ৰধান সমস্যাৰ নাম লিখা। উত্তৰ এচিড বৰ্ষণ বা অম্ল বৃষ্টি। এফ ক্ৰিয়াত্মক অঞ্চলৰ এটা উদাহৰণ দিয়া। উত্তৰ মহানগৰ অঞ্চল যেনে গুৱাহাটী মহানগৰ। এফ আমাজন নদীৰ অৱবাহিকাত থকা ডাঠ অৰণ্যক কি নামেৰে জনা যায়। উত্তৰ চেলভা। এইচ ভাৰতবৰ্ষৰ মাটিকালিতকৈ কিমান গুণ ডাঙৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাটিকালি। উত্তৰ হ'ব 3 গুণ। সো এইখিনি আছিলে তোমালোকৰ
2 নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া মই আনসাৰখিনি তোমালোকক স্ক্ৰিনশ্বটৰ সুবিধা কৰি দিছো তোমালোকে আনসাৰখিনি স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিবা তাৰ ব্যৱস্থা কৰি দিছো ওকে ওকে এতিয়া মই তোমালোকৰ বাবে 3 নম্বৰৰ প্ৰশ্নসমূহৰ উত্তৰ লৈ আহিছো 3 নম্বৰ প্ৰশ্নটি হল সমু উত্তৰ দিয়া যিকোনো 6টা এ পৃথিৱীৰ উচ্চতম শৃংগৰ নাম আৰু উচ্চতা লিখা উত্তৰ পৃথিৱীৰ উচ্চতম শৃংগৰ নাম হল মাউন্ট এভারেস্ট আৰু ইয়াৰ উচ্চতা হল 8848 মিটাৰ বি মৰুদ্যান কাক বলে অবনমনৰ ফলত মৰুভূমিৰ একোটা অংশৰ উচ্চতা কমি ভূগৰ্ভস্থ জলপৃষ্ঠৰ ওচৰ পাব পাৰে তেনে অৱস্থাত অবনমিত অংশটোক আমি কি মৰুদ্যান বলো বা মৰুদ্যান বুলি কোৱা হয় বি মৰুদ্যান গল সিয়াহা পৰিবেশ বুলিলে কি বুজা বহল অৰ্থত পৰিবেশ শব্দটোৱে যিকোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ কেওশাখৰ অৱস্থাকে বুজায় প্ৰকৃতিতে পৰিবেশৰ বহল পৰিসৰৰ ভিতৰতে প্ৰতিটো জীৱৰ বাবে একোটা কৈ কি সুকীয়া পৰিবেশ থাকে ডি অঞ্চল বুলিলে কি বুজা চৌপাশৰ অঞ্চলতকৈ ভিন্ন আৰু অনন্য ভূপৃষ্ঠৰ অংশক ভূগোলত অঞ্চল বলে অন্যাৰ্থত অঞ্চল শব্দটোৱে ভূপৃষ্ঠৰ এনে অংশ সূচায় যাৰ প্ৰাকৃতিক বা মানৱ সৃষ্ট বৈশিষ্ট্য ইয়াক চৌপাশৰ অঞ্চলতকৈ ভিন্ন কৰে ই আফ্ৰিকা মহাদেশৰ দুটা হ্ৰদৰ নাম লিখে আফ্ৰিকা মহাদেশৰ দুখন হ্ৰদৰ নাম হল ভিক্টোৰিয়া চাট আৰু ভল্টা তিনিটা দিছো তোমালোকে দুটা লিখিলে হৈ যাব এফ এছিয়া মহাদেশৰ দুটা ডাঙৰ মহানগৰৰ নাম লিখা উত্তৰ এছিয়া মহাদেশৰ দুটা ডাঙৰ মহানগৰ হল মই 4টা দিছো তোমালোকে দুটা লিখিবা টোকিও বেইজিং মুম্বাই হংকং দিল্লী তেজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা উদ্যোগ অঞ্চলৰ নাম উল্লেখ কৰা আমেৰিকা মহাদেশৰ দুটা উদ্যোগ অঞ্চলৰ নাম হল 1 উত্তৰ পূব উদ্যোগ অঞ্চল 2 দক্ষিণ উদ্যোগ অঞ্চল এইচ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰ্তমান ৰাজ্যৰ সংখ্যা আৰু ৰাজধানীৰ নাম লিখা উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰ্তমান ৰাজ্যৰ সংখ্যা 50খন আৰু ৰাজধানীৰ নাম হল ওয়াশিংটন ডিসি ওয়াশিংটন ডিসি হল কম্বোডিয়া জিলাৰ সদৰ ঠাই তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা 6 মাহিলী পৰীক্ষা 2023-24 বৰ্ষৰ জিওগ্ৰাফিৰ কোশ্চিন পেপাৰ আৰু তাৰ কোশ্চিন নম্বৰ 1 2 আৰু 3 সমাধান মই নেক্সট ভিডিঅ'ত তোমালোকৰ আগত কোশ্চিন নম্বৰ 4 পৰা আলোচনা কৰিবলৈ যত্ন কৰিম এতিয়া তোমালোকে 4 5 6 7 8 আৰু 9 প্ৰশ্নখিনি চোৱা ওকে তোমালোকে প্ৰশ্ন তোমালোকে চালা 10 11 12 13 14 লৈকে চোৱাচোন 15 16 লৈকে চাইছা নিশ্চয় এইখিনিতে মই তোমালোকক জনাই থওঁ যে তোমালোকৰ প্ৰিয় চেনেলে জিওগ্ৰাফিৰ ওপৰত এছএছএলসি এক্সামিনেশ্যনৰ কোশ্চিন পেপাৰৰ সলিউশন 2022-2023 কৰা হৈছে আৰু কিছুমান প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কোশ্চিনৰ সলিউশন কৰি দিয়া হৈছে আৰু এই ভিডিঅ'খিনিৰ লিংক মই তোমালোকক এই ভিডিঅ'ৰ ডিসক্ৰিপশ্যনত দিবলৈ প্ৰয়াস কৰিম তেতিয়ালৈকে ঘৰত তোমালোক সুস্থ হৈ ভালদৰে পঢ়া শুনা কৰা ধন্যবাদ